বঙাইগাঁওয়ের নাম্বারপাড়া গোলাপাড়া সংযোগে কাঠের সেতুর বেহাল অবস্থা। গত ৩ বছরে সেতুটির কোনো সংস্কার হয়নি। বিভিন্ন জায়গায় ভেঙে পড়েছে সেতুতে। ভারী যানবাহন চলাচল একেবারে বন্ধ। আর এতেই বিপাকে পড়েছেন মানহা নদীর ওপারে থাকা বাসিন্দারা। একাংশের অভিযোগ, নিম্নমানের কাঠ দিয়ে এই সেতু তৈরি হয়েছে, যার জেরে এই অবস্থা। সেতুর বর্তমান পরিস্থিতি এবং স্থানীয় মানুষের মতামত নিয়ে মানিকপুর থেকে রফিক আলমের প্রতিবেদন রয়েছে, নজর রাখবো। বিধানসভা নিৰ্বাচন সমাগত আৰু নিৰ্বাচনৰ পূৰ্বে জনপ্ৰতিনিধি তথা চৰকাৰসকলে কেনেধৰণৰ উন্নয়নমূলক কাম কৰিছে তাৰ এক দৃশ্য দেখুৱাবলৈ মই এই মুহূৰ্তত উপস্থিত আছোঁ বঙাইগাঁও জিলাৰ নৱগঠিত সৃজনীগ্ৰাম বিধানসভা সমষ্টিৰ অন্তৰ্গত নাম্বাৰপাৰা গোলাপাৰা সংযোগী মানা নদীৰ দলঙৰ ওপৰত। আৰু এই দলংখন প্ৰায় ৩ বছৰ পূৰ্বে ইয়াতে SOPD আঁচনিৰ অধীনত নিৰ্মাণ হৈছিল যদিও কিন্তু নিৰ্মাণৰ এবছৰ পিছতে কিন্তু জৰাজীৰ্ণ হৈ পৰিছে। দলংখন জৰাজীৰ্ণ হৈ গৈছে। চাইকেল বা গাড়ীৰে গ'লে আমি যে কোনোবা সময়তে এক্সিডেণ্ট হ'ম, এনেকুৱা এটা পৰিস্থিতি। গতিকে দলংখন অতি সোনকালে আমাক নিৰ্মাণ কৰি দিলেই ভাল। দীৰ্ঘদিনীয়া জৰাজীৰ্ণ অসুবিধাৰ কাৰণে এই দলংখন আজি প্ৰায় আমাৰ জন্মগত এই নদীত কোনো দলং নাছিল। এতিয়া সেই দলংখন এতিয়া জৰাজীৰ্ণ অৱস্থায় জহি খহি গৈছে। এতিয়া এই অঞ্চলৰ বৃহৎ অঞ্চলৰ যিবিলাক মানুহ আছে, ছাত্ৰ ছাত্ৰী, স্কুল কলেজীয়াৰ আৰু আমাৰ যিবিলাক জনসাধাৰণ বিৰাট অসুবিধাৰ সন্মুখীন পৰি আছোঁ। দলংখন যেতিয়া কৰা হৈছিলে, মেৰামতিৰ কাম কৰা হৈছিলে আৰু কমজুৰি কাঠেৰে দলংখনৰ মেৰামতি কৰা হৈছিলে। কাঞ্চন দাস নামৰ এজন ঠিকাদাৰে কৰিছিলে। আমি স্থানীয় ৰাইজে বহুতো কমপ্লেইন কৰিছিলোঁ বিভাগীয় কৰ্তৃপক্ষক, কিন্তু কাণসাৰ দিয়া নাই। হয়, আমি স্থানীয় লোকসকলৰ মন্তব্য ল'লোঁ। তেওঁলোকৰ এটাই দাবী যে দীৰ্ঘদিন ধৰি এই দলংখন যিহেতু জনজনীয় হৈ আছে আৰু এই বৃহত্তৰ অঞ্চলৰ ৰাইজে এই দলঙৰ ওপৰত যাতায়াতৰ ক্ষেত্ৰত চৰম অসুবিধাৰ সন্মুখীন হৈছে। গতিকে এই দলংখন অতি সোনকালে মেৰামতি তথা পকীকৰণৰ দাবী জনাইছে, যাতে এই বৃহত্তৰ অঞ্চলৰ ৰাইজে যাতায়াতৰ ক্ষেত্ৰত সুচল হয়।